প্ৰজেক্টটো আমি দেখুৱাম মানুহক আমাৰ ফাৰ্ষ্ট পোষ্টাৰখন ৰিলিজ হ'ব চিনেমাখন নাম হৈছে ধ্বজা মানে পতাকা গতিকে এইখনৰ যিটো ষ্টৰী এইটো শ্বাহনৱাজ ৰহমান লিখিছে আৰু তেওঁৱেই ডিৰেকশ্যন কৰিব আৰু প্ৰডিউচাৰো তেওঁৱেই গতিকে তেওঁ যিহেতু নিজে এজন DOP গতিকে মই জানো যে তেওঁৰ পাৰ্চপেক্টিভটো বহুত ক্লিয়াৰ তেওঁ এটা সুন্দৰ দৃষ্টিকোণ লৈ চিনেমাখন কৰিব বিচাৰিছে আৰু এইখনো ফৰ্চুনেটলি মোৰ কেৰিয়াৰ এখন 3 নম্বৰ একশ্যন ধৰ্মী ছবি মানে জেনেৰেলি সদায় একশ্যনটো আমাৰ এটা এলিমেণ্ট হয় এতিয়া এইখন একশ্যন ধৰ্মী এই ছবিখন আৰু ছাবজেক্ট মেটাৰটো তেওঁ অসমৰ পৰা লৈ থাইলেণ্ডলৈকে লৈ যাব গতিকে ইণ্ডো থাই কলাবৰেশ্যনৰ এখন প্ৰথম চিনেমা এখন পেন ইণ্ডিয়া ছবি এখন হিন্দীটো ৰিলিজ হ'ব অসমীয়াটো ৰিলিজ হ'ব গতিকে মই বৰ আশাবাদী যে আমাৰ এনেকুৱা এটা প্ৰডাকশ্যন হ'ব যিটো প্ৰডাকশ্যনৰ পৰা অসমৰ পৰা এখন নেশ্যনেল লেভেলৰ চিনেমাখন আমি তৈয়াৰ কৰিবলৈ আমি আগবাঢ়িছোঁ ইয়াত আপোনালোক আটাইৰে সহায় সহযোগিতা লাগিব কাৰণ আমি এই যে এক্সপেনশ্যনৰ এই সময়টোত আমাক মই আগতেও কেইবাবাৰো কৈছোঁ আজি আকৌ কওঁ যে এই সময়টোত আমাক আমাৰ মানুহখিনিৰ মৰমৰ সৈতে মিডিয়াৰ ছাপৰ্টটো ফুল লাগিব কাৰণ কিয় এইটো আমাৰ আটাইৰে স্বাৰ্থ চিনেমাখন জেনেৰেলি কৰিলে অসমীয়া ছবি এখন কৰিলে প্ৰযোজক লাভৱান হয় বা এক্টৰ এক্ট্ৰেছ লাভৱান হয় কিন্তু তাত কোনো ধৰণৰ অংশীদাৰ আমাৰ মিডিয়া বা অন্য মানুহৰ নাথাকে অসমৰ ৰাইজৰ নাথাকে কিন্তু এইখনৰ ক্ষেত্ৰত যিহেতু আমাৰ মান সন্মান জড়িত হৈ আছে অসম বুলি কোৱাৰ লগে লগে যিহেতু আমি আটাইবোৰ আমাক আটাইকে সাঙুৰি হয় অসমখন গতিকে আমি এইখিনি সময়ত আমি যদি অলপমান ছাপোৰ্ট কৰোঁ মই ভাবোঁ এইটো এটা নতুন আৰম্ভণি হ'ব যেনেকৈ এটা সময়ত আপোনালোকে মোক মোৰ শ্ৰী ৰঘুপতিৰ সময়ত আপোনালোকে ছাপোৰ্ট কৰিছিল যাৰ কাৰণে শ্ৰী ৰঘুপতি অসমীয়া ছবি হৈও ছাবটাইটেল নথকাকৈও সম্পূৰ্ণ ভাৰতবৰ্ষত চলিছিলে ঠিক সেইধৰণে এইখন যেনিবা লেংগুৱেজে যিহেতু কেইবাটাও লেংগুৱেজত আমি শ্বুট কৰিমেই গতিকে মই ভাবোঁ যে এইটো আমাৰ ছবি আমাৰ পৰা যাব গতিকে আটাইৰে সহায় সহযোগিতা পালে আমি সেই কামটো কৰি দেখুৱাবলৈ সক্ষম হ'ম যিটোৰ আমি সদায় আশা কৰি আছিলোঁ যে প্ৰডাকশ্যন হাউচ হিচাপে বা প্ৰডাকশ্যন হিচাপে অসমৰ প্ৰডাকশ্যন আমাৰ প্ৰডাকশ্যন কিন্তু ভাৰতবৰ্ষত চলিব ছবিখন গতিকে বহু নপুৰণি শিল্পী আমাৰ লগত জড়িত হোৱা নাই কাৰণে এতিয়া মই ডিছক্ল'জ কৰিব নোৱাৰোঁ একশ্যন ডিৰেক্টৰ তেওঁলোকে এতিয়ালৈকে মই যিমান দূৰ জানো তেওঁলোকে টনিজাৰ টীমটোৰ লগত কথা পাতি আছে গতিকে তেওঁলোক আহিব এতিয়া আগষ্টৰ মাহটোত প্ৰবেবলি মোৰ ট্ৰেইনিং হ'ব তেওঁলোকৰ লগত প্ৰায় 20 দিন 25 দিন তাৰ পাছত আমি ছেপ্টেম্বৰ অক্টোবৰ শ্বুট কৰিম গতিকে ময়ো বৰ আশাবাদী আৰু মোৰ কান্ধতো এতিয়া অসমৰ মান সন্মানটো মোৰ কান্ধত আছে বুলি মই ভাবোঁ হয় আটাই অপটিমিষ্টিক ডেফিনেটলি দায়িত্বটো মোৰ মই বহন কৰি আছিলোৱেই বাৰু আৰু এইটো দেখা দিয়াৰ পাছত এতিয়া আৰু মানুহখিনিৰ এক্সপেক্টেশ্যন বাঢ়িছে মই যিমান দূৰ পাৰোঁ মই আগতেও কৈছোঁ বিষয়ে কিন্তু মই আজিয়েই জানো গতিকে মই কষ্ট কৰিম আমাৰ আটাইৰে যাতে মান সন্মানবোৰ জিলিকি থাকে আৰু আপোনালোকৰ পৰা শুভেচ্ছা বিচাৰিছোঁ অসমবাসীৰ ৰাইজৰ পৰা শুভেচ্ছা বিচাৰিছোঁ যিধৰণে তেওঁলোকে আজিৰ তাৰিখত অসমীয়া ছবিৰ প্ৰতি যিধৰণে তেওঁ আগ্ৰহী ৰিচেণ্টলি স্বৰ্গৰত হৈ গৈছে স্বৰ্গৰথত তেওঁলোকে যিটো সঁহাৰি দিছে তাত ইমান কম বাজেটৰ এখন ছবিয়ে আজি যিটো বিলিং কৰিছে বক্স অফিচত আপোনালোকে গম পাব হয়তো আৰু অলপমান কেইদিনৰ পিছত তেওঁলোকে জনাব সেইটো আমাৰ কাৰণে বিৰাট গৌৰৱৰ কথা গতিকে ষ্টাৰ কাষ্ট থকা ছবি এখনে যেতিয়া মাৰ্কেট ল'ব যেতিয়া সেইখন ছবি বাহিৰত লাগিব ৰেভিনিউ যেতিয়া অসমলৈ উভতি আহিব মই ভাবোঁ এইটো এটা বৰ ডাঙৰ পদক্ষেপ আৰু ইণ্ডো থাইলেণ্ড কলাবৰেশ্যনত হোৱা এখন প্ৰথম ছবি হ'ব গতিকে চাউথ ইষ্ট এছিয়া পূৰা কাভাৰ কৰিব তেওঁলোকে অকল অসমীয়াই নহয় অকল হিন্দীয়ে নহয় থাই লেংগুৱেজতো তেওঁলোকে কৰাৰ কথা চিন্তা কৰি আছে গতিকে হৈ উঠিলে এটা খুব ডাঙৰ প্ৰজেক্ট আৰু খুব ভাল প্ৰজেক্ট হ'ব আৰু মই আপোনালোক আটাইৰে ওচৰত কৃতজ্ঞ মই অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে আজি এনেকুৱা এটা প্ৰজেক্টত মোক তেওঁলোকে বিচাৰিছে হ'ব আৰু ফৰ্চুনেটলি সেইখিনি অসমতেই হ'ব গতিকে আমি ঘৰত থাকি কষ্ট কৰিব পাম সেইটো আমাৰ কাৰণে এজন এক্টৰ মোৰ কাৰণে বিৰাট ডাঙৰ কথা কাৰণ বাহিৰত থাকিলে আমাৰ খোৱা বোৱাবিলাক অলপমান বেয়া হৈ থাকে গতিকে ইয়াতে থাকি কৰিবলৈ পাম সেইখনৰ কামো খুব ভাল হৈছে গতিকে আমি এতিয়া এনেকুৱা এটা প্ৰস্তুতি চলাই আছোঁ ফিল্ম মেকাৰ্ছ হিচাপে বা ছবি জগতৰ লগত জড়িত এজন কৰ্মী হিচাপে আমাৰ এখনৰ পাছত ইখন যে আগতে সদায় সকলোৱে কয় যে আমাৰ এতিয়া এটা ঢৌ আহিছে আৰু মই সদায় কওঁ যে ঢৌতকৈ আমাক সোঁত লাগে য'ত এখনৰ পাছত আৰু এখন ছবি হৈ থাকে এতিয়া সেই পৰ্যায়ে আমি আহি পাইছোঁহি লাহে লাহে এতিয়া এখনৰ পাছত এখন যদি ছবি হৈ থাকে ইণ্ডাষ্ট্ৰিটো যেতিয়া ৰোল কৰিব তেতিয়া ইয়াৰ এই লাভৰ অংশীদাৰ আমাৰ থিয়েটাৰত মানে চিনেমা হলত থকা যিখিনি কৰ্মী আছে তেওঁলোকৰ পৰা আৰম্ভ কৰি তাৰ সন্মুখত থকা পাণ দোকানীজনো লাভৱান হ'ব মিডিয়াৰ মানুহো লাভৱান হ'ব আৰু তাৰ আশে পাশে থকা ধাবাবিলাকো লাভৱান হ'ব গতিকে এনেকুৱা যেতিয়া এটা হিউজ চাৰ্কুলাৰ ইনভেষ্টমেণ্ট বা মানি চাৰ্কুলেট কৰে ৰোল কৰে তেতিয়াহে প্ৰকৃততে আমি আমাৰ উদ্যোগটোক উদ্যোগ বুলি ক'ব পাৰিম নহ'লে এতিয়ালৈকে কেৱল সমাজহে হৈ আছোঁ আমি বম্বে দিল্লী
হায়দৰাবাদ আৰু চাউথ ইষ্ট এছিয়াৰ আপোনাৰ বেংকক দেন জাপানৰ একশ্যন টিমছ আছে। সেই গোটেইখিনি আমি মিলাই পেলাই আমি এটা প্ৰথম এটা ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনৰ চেষ্টা এটা চলাইছোঁ। আপোনাৰ এইটো ক্ৰিয়েটিভ প্ৰডিউচাৰ আহিছে সতীশ শৰ্মা, তেখেত দিল্লীৰ হয় অৰিজিনেল, হি ইজ এ ফিল্ম মেকাৰ। তো আমি গোটেইখিনিয়ে তো এই টিমটো আমি বহুত বছৰ পুৰণা, আমি গোটেইখিনি একেলগে কাম কৰোঁ সদায়। তো তেনেকুৱাকৈ আমি এটা বৃহৎ স্কেলত এখন ভাল চিনেমা এটা আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। তাৰ উপৰিও আমাৰ লগত ৰবিদা আছে। তো ৰবিদাক লৈ পেলাই আমি কিমান ডাঙৰ এখন কেনভাছত তাকো যাতে, যিহেতু মই নিজে বম্বে বেছ হয়, তো আমি তাত মেইন ষ্ট্ৰীম চিনেমাত আমি যেনেকুৱাকৈ এইখন ক'ব গ'লে ডাইৰেক্টৰিয়েল হিচাপত দিছ ইজ মাই ফাৰ্ষ্ট ফিল্ম, বাট প্ৰফেশ্যনেলি মই চিনেমেটোগ্ৰাফাৰ হয়। দেন তাৰপিছত মই এজ এ প্ৰডিউচাৰ কাম কৰি আছোঁ বম্বে। ইটছ বিন অলম'ষ্ট 14 years। আৰু ইয়াতে ক্ৰু আপোনাৰ অসমৰ পৰা মোৰ গোটেই কাষ্টখিনি অসমৰে হয়, গোটেই কাষ্টখিনি অসমৰ হয়। আৰু তাৰ উপৰিও ইয়াৰ ক্ৰিউ ইনভলভ আছে আমাৰ লগত। তো ইয়াত যিখিনি আমাৰ শ্বুটিং হ'ব ইয়াৰ ক্ৰিউ দিয়ে হ'ব, যিখিনি বাহিৰত শ্বুটিং কৰিম আমি সেইখিনি তাৰ ক্ৰিউ দিয়ে। we have heard about the Tanuji's entry here. তো আমি এটা চেষ্টা কৰি আছোঁ, বিকজ ইন টাৰ্মছ অফ দ্য একশ্যন আমি অলপ একশ্যনখিনি যদি এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ একশ্যন কৰিবলৈ পাৰোঁ, গতিকে আমাৰ হলিউডৰ যোনটো টুনিজাৰ দ্য ওৱান টিম, সেইটোৰ লগত আমি কোৰ্ডিনেট কৰিছোঁ অলৰেডি। তো তেখেতসকলে আৰু এটা জাপানৰ টিম আছে, তো চিমন কুক বুলি এজন আছে। তো তেখেতসকলৰে থাকি পেলাই গোটেই একশ্যনখিনি ডিজাইন সেইটো হিচাপত কৰা হৈছে। আৰু গোটেই একশ্যনৰ যে